জানো মই জানো পাঁচ নম্বৰ কুৱেশ্যনটো আছে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ টি আৰু এছৰ তিনিটা বিন্দু অ'কে অ'কে নাই দিয়া আছে যে পি কিউ আৰ এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ পি আৰ আৰু কিউ আৰ পি কিউ আৰ পি আৰ আৰু কিউ আৰৰ ওপৰত এছ আৰু টি দুটা বিন্দু আছে কেনেকৈ আছে বিন্দুকেইটা যাতে পি কিউ আৰু পি কিউ আৰু কিউ আৰ পি আৰ আৰু কিউ আৰৰ ওপৰত পি আৰ আৰু কিউ আৰ ওপৰত এনেকৈ বিন্দুকেইটা এনেকৈ আছে যে এংগল পি সমান আৰ টি এছ এই কোণটো আৰু এই কোণটো সমান হ'ব লাগিব টি এছ মানে এই পি কোণটো আৰু এই আৰ টি এছ কোণটো সমান বুলি কৈছে আমি দেখাব লাগে আৰ পি কিউ ডাঙৰ ত্ৰিভুজটো আৰু আৰ টি এছ এই সৰু ত্ৰিভুজটো এই সদৃশ বুলি দেখাব লাগে দিয়া আছে কি দিয়া আছে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে এংগল পি ইজ ইকুৱেল টু এংগল আৰ টি এছ দেখুওৱা যে আমি দেখুৱাব লাগে ত্ৰিভুজ কি আছিলে আৰ পি কিউ সদৃশ আৰ টি এছ ত্ৰিভুজ আৰ টি এছ এইখিনি হৈ গ'ল বিশেষ সূত্ৰ বা দিয়া আছে যি কৰ এতিয়া আমাৰ লাগিব ডাইৰেক্ট লিখি দিওঁ ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছৰ পৰা চাওঁচোন কি পাওঁ প্ৰথম কথা এই পি কোণটো আৰু এই কোণটো সমান দিয়াই আছে হয়নে লগতে এই আৰ কোণটো সৰুটো সোমাই আছে ডাঙৰটো সোমাই আছেনে দুটা কোণ সমান হৈ গ'ল যে লগালগ কোণ মতে সদৃশ হৈ যাব ঠিক আছে কি ক'লোঁ হা কেলৈ আৰ কোণটো এই ডাঙৰটো নাই নি আৰ পি কিউ ডাঙৰ আৰটো সোমাই আছেনে আৰু সৰুটো আৰ টি এছ আৰু আৰটো সোমাই আছেনে টিকলুট মানে এনেকুৱা চা টিকলুটটো সোমাই আছে আকৌ ডাঙৰটো সোমাই আছে ঠিক আছে আমি লিখিব লাগিব যে কোণ চা মই খালী কথা এটা এতিয়া মই কোণ পি লিখা আছে কোণ পি নিলিখোঁ মই কোণ কি লিখিম চা আৰ পি কিউ লিখি দিম আৰ পি কিউ অঁ আৰ টি এছ আৰু লিখিম মই কোণ আৰ সমান কোণ আৰ এইটো লিখিম প্ৰদত্ত এইটো লিখিম সাধাৰণ কোণ
এতেকে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ কোন মানে এংগল সদৃশতাৰ শর্ত নেক্সট কোয়েশ্চন 3-7 চিত্ৰটা দিয়া আছে এনেকে অঁকা আছে আঁকি থোৱাৰ পাছত এই ডি আৰু চিটো জইন মাৰি থোৱা আছে এইটো জইন মাৰি থোৱা আছে A D E B C পঢ়িব লাগে কি আমাক দি থোৱা আছে কি এ বি ই আৰু এ চি ডি এ বি ই মানে এই ত্ৰিভুজটো এ বি ই এনেকুৱাকৈ থকা ত্ৰিভুজটো এ বি ই এই ত্ৰিভুজটো আৰু এ বি আৰু এ চি ডি কৈছে না আৰু এইটো এ চি ডি সমান সৰ্বসম বুলি কৈছে তো সৰ্বসম বুলি কোৱাৰ কাৰণে আমি লিখিব পাৰোঁ যে এ ডি ই অ'কে 6 নম্বৰ কুৱেশ্যন দিয়া আছে চিত্ৰত ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ কেতিয়াবা দিয়া থাকে লাষ্টৰ পাছৰ কুৱেশ্যন এটাতো সৰ্বসম দেখাই ল'ব লাগিব তো সৰ্বসম দিয়া আছে সৰ্বসম মানে কি আবার মন করবি ইয়ার এ ই নহয় জানো ইয়াৰ মন করবি এ বি ইজ ইকুয়াল টু এ সি সৰ্বসমতাত ইকুৱেল হৈ যায় সদৃশত অনুপাত ল'ব লাগে হয়নে তো এ বি ইজ ইকুৱেল টু এ চি তেনেকৈ বি ই ইকুৱেল টু চি ডি মানে বি ই ইকুৱেল টু চি ডি আৰু এ বি ইকুৱেল টু এ চি লিখিলে এ ই ইকুৱেল টু এ ডি হৈ গ'ল তাৰ পৰা আমাৰ ল'ব পাৰোঁ যে আৰু কৈ থোৱা আছে লগতে ক'ব পাৰোঁ আমি যে এংগল এ ইজ ইকুৱেল টু এংগল এ কমন এংগল এ বি ই ইজ ইকুৱেল টু এ চি ডি আকৌ এংগল এ ই বি ইজ ইকুৱেল টু এ ডি চি চলো লিখি দিব লাগিব সৰ্বসম চাইডত লিখিব লাগিব জানো নজুৰিকৈ লিখিছোঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু কমা কোণবোৰ সমান এতিয়া আমাক লাগে এই দুটা ত্ৰিভুজ এটা এ ডি ই ত্ৰিভুজ আৰু এটা ডাঙৰ ত্ৰিভুজটো এ ডি ই আৰু এটা লাগে এ বি চি কোণ এ এই কোণ এটো হৈ গ'ল আমাৰ এই কোণে সাধাৰণ কোণ হৈ আছে চাওঁচোন আৰু কি কৰিব পাৰি এ ডি বাই এ বি যদি কেনেবাকৈ কৰি দিওঁ এ ই বাই এ চি যদি কেনেবাকৈ উলিয়াব পাৰোঁ এইডাল বাই এইডাল যদি কেনেবাকৈ উলিয়াই দিব পাৰোঁ সমান এইডাল বাই এইডাল যদি কেনেবাকৈ উলিয়াই দিব পাৰোঁ আমাৰ কাম হৈ যায় হয়নে এতিয়া চা
আছেই এ বি এ চি আছে এ ই এ ডি আছে খালি এ ডিৰ লগত এ বি আহিব লাগিছিল হয়নে মন কৰিবচোন দেই এই দুটা অলৰেডি আমাৰ দি থোৱা আছে এক্সট্ৰাকৈ লিখি লওঁ এ বি ইজ ইকুৱেল টু এ চি 1 নম্বৰ দিবি আৰু এ ই ইজ ইকুৱেল টু এ ডি দিয়া আছে কথা এটা কচোন মই এইটোক এনেকৈ লিখাত আপত্তি আছে নি বাৰু এই লাইনটোক এনেকৈ লিখাত আপত্তি আছে নাই না এইটোক মই দিলোঁ 2 নম্বৰ কেলৈ মই 12 আনিবলৈ কৈছিলোঁ লগতে এই ফাৰ্ষ্ট ইয়েৰখন লৈ কৈছোঁ বুক আনিছে নি বুক খাই আচ্ছা কাগজ এখন লৈ লওঁ পেপাৰ এখন লৈ লওঁ পেপাৰ কৰিম এতিয়া চাবি হা মই কৰিম 2ৰে আৰু 2ক 1ৰে হৰণ মানে 2টোৰ ওপৰত থাকিব মানে এ ডি বাই এ বি হৈ যাব এইপিনে এ ই বাই এ চি হৈ যাব এতিয়া মন কৰিব লাগে ত্ৰিভুজ এ ডি ই কমা বা আৰু ত্ৰিভুজ এ বি চিৰ পৰা প্ৰথম কথা এইটো পালোঁৱে আমি যে এ ডি বাই এ বি সমান চিন এ ই বাই এ চি পালোঁ এতিয়া এই কোণটো দুয়োটাতে সোমাই আছে তো মানে কোণ এ ইজ ইকুৱেল টু কোণ এ সাধাৰণ কোণ মানে আমি এছ এংগল এছ বাহু কোণ বাহু মতে এতেকে ত্ৰিভুজ এ ডি ই সদৃশ ত্ৰিভুজ এ বি চি এইটো দেখাবলৈ দিছিল ন আমাক অঁ নিলিখিল নেকি আমি দেখুৱাব লাগে ত্ৰিভুজ এ ডি ই এ বি চি ত্ৰিভুজ এ ডি ই সদৃশ ত্ৰিভুজ এ বি চি এতিয়া যিহেতু বাহু কোণ বাহু সদৃশতাৰ চৰ্ত ধৰিব পাৰিলে কুৱেশ্যন আকৌ ক'ম নি ধৰিব পাৰি চাই লওঁ এবাৰ ছোৱালী চাই লওঁ এবাৰ আকৌ ক'ব লাগে যে ক'ম ক'ব লাগে ৰচিতা চলিব ছোৱালী চাই লওঁ এবাৰ আকৌ ক'ব লাগে যে ক কোনখিনি পৰা ক'ব লাগে সেইটো ক নে প্ৰথমবাৰ ক'ব লাগে হা আকৌ কৈ দিওঁ অ'কে ঠিক আছে 7 নম্বৰ চিত্ৰত চাবি 7 নম্বৰ চিত্ৰৰ কাৰণে মোহাৰি লওঁ ক চা দিয়া আছিলে আমাৰ এই ত্ৰিভুজ চিত্ৰটো আৰু এই চিত্ৰটো দি পেলাই আমাক লগালগ কৈ থোৱা আছে যে এ বি ই কোনটো চা না এ বি ই এই জোঙা ত্ৰিভুজটো আৰু এ চি ডি এই জোঙা ত্ৰিভুজটো এইটো জোঙা ঠিক আছে দুইটা কি হৈ আছে সৰ্বসম কৰি থোৱা আছে সৰ্বসম ক'লে আমি গম পাওঁনে যে অনুৰূপ বাহু বা কোনবোৰ সমান সমান হয় যে ইয়াত চা ইয়াৰ এ ইডাল ইয়াৰ এ ডি সৈতে সমান হ'ব মানে এ ইডাল এ ডি সৈতে সমান হৈ যাব এই চি ডিডাল বি ই সৈতে সমান হৈ যাব হা অঁ নাই তেনেকুৱা নহয় এইটো যোৱা বছৰ সৰ্বসমতা সূত্ৰৰ পৰা আহিছে ল'ৰা যে চা ত্ৰিভুজডাল পাৰিলে কোনকেইটা সৰ্বসম দিয়া আছে ইয়াৰ পৰা বনাই থাক এ বিডাল সমান এ চিৰ সৈতে লিখি দিলোঁ বি ইডাল সমান চি ডিৰ সৈতে লিখি দিলোঁ এ ইডাল সমান এ ডিৰ সৈতে লিখি দিলোঁ আৰু কোন এ সৈতে সমান কোন চি সৈতে সমান কোন ই কোন ডি সৈতে সমান লিখিলোঁ কেলৈ লিখিলোঁ এসোপা আৰু কোন বি আৰু কোন চি বা এনেকৈ লিখা নাই নামটো কি লিখিছোঁ চা মই এ বি ই এ চি ডি আকৌ এ ই বি এ ডি চি এইবোৰ লিখি ল'লোঁ কামত আহে নাহে মুঠতে লিখি ল'লোঁ দিয়া আছে কাৰণে তো আমি লিখিলোঁ যে ত্ৰিভুজ যিহেতু ত্ৰিভুজ এ বি সৰ্বসম ত্ৰিভুজ এ চি ডি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণবোৰ সমান এতিয়া মন কৰ আমি পালোঁ কি পালোঁ এ বি আৰু এ চি পালোঁ হয়নে আৰু লগতে এ ই আৰু এ ডি পাই থৈছোঁ লিখিলোঁ লিখি পেলাই মই উল্টিয়াই দিব পাৰোঁ ন
কেলে কৰিলোঁ চা আমাক দেখাব দিছে যে ADE আৰু ABC ADE এই টিকলৰ ত্ৰিভুজটো আৰু ABC ডাঙৰ ত্ৰিভুজটো সমকোণ দেখাব দিছে সৰি সদৃশ দেখাব দিছে সদৃশ দেখালে আমি মন কৰি আছোঁ অথনিৰ পৰা সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো দুইটা এংগুল এইটো সোমাই আছে এইটো সোমাই আছে অঁ তেনেকৈ অঁ এইটো সোমাই আছে সাধাৰণ কোণ তেনেকৈ মন কৰিবি ইয়াত এই সৰু ত্ৰিভুজটোৰ ADটো আৰু ডাঙৰ ত্ৰিভুজটো যদি ABটো যদি মই অনুপাত লৈ ল'ব পাৰোঁ আৰু সৰু ত্ৰিভুজটোৰ AEটো আৰু ডাঙৰ ত্ৰিভুজটোৰ ACটো মই যদি অনুপাত লৈ ল'ব পাৰোঁ আৰু দুইটাকে যদি মই AD/AB = AE/AC এনেকৈ সমান দেখাই দিব পাৰোঁ আৰু মাজত এই কোণটো আছেই তো বাহু মতে আমাৰ ত্ৰিভুজ দুটা সদৃশ হৈ যাব তো মই কৰিলোঁ কি চা এই AB আৰু AC ল'লোঁ দেখিছোঁ যে ABACও আছে AEADও আছে মই যদি হৰণ কৰি দিওঁ কেনেবাকৈ হৈ যায় কিন্তু কথা এটা AB লগত আকৌ AE নাই নহয় AB লগত ADহে আছিল হয় নাই সেইকাৰণে মই এই সম্বন্ধটো এনেকৈ উল্টিয়াই ল'লোঁ ঠিক আছে উল্টিয়াই পেলাই কি কৰিলোঁ দুইটোক একেৰে হৰণ কৰিলোঁ দুইটো ওপৰত থাকিব একো তলত থাকিব তো ADটো ওপৰত ৰাখিলোঁ ABয়ে হৰণ মাৰি দিলোঁ AEটো ওপৰত ৰাখিলোঁ ACয়ে হৰণ মাৰি দিলোঁ বনি গ'ল অঁ হৰণ মাৰিলোঁ ন সেইকাৰণে একেৰে হৰণ মাৰিছোঁ ন যি তোৰে হৰণ মাৰোঁ সেই তলত থাকে ন তো AD/AB AE/AC লিখি ল'লোঁ লিখাৰ পাছত আমি দেখিলোঁ কি কৰিম এতিয়া ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABCৰ পৰা বুলি লিখিলোঁ একেটা কথাকে আকৌ এবাৰ লিখিলোঁ লিখাৰ পাছত কোণ A সমান কোণ A লিখি ল'লোঁ একেটা সাধাৰণ কোণ এতেকে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC সদৃশ হৈ গ'ল বাহু কোণ বাহু হ'ব সদৃশ মানে না দেখিবলৈ লাগিছে থেলছটো পঢ়িছে চাগে থেলছটো অলপ প্ৰুফ কৰিব পাৰিবি নে হা চাহিল থেলছটোৰ প্ৰুফটো মনত হ'ল নাই বিপৰীতটো নহয় মেইনটো অঁ হাফ নহয় অ' হাফ নুবুলিবি এই হাফ নুবুলিবি কেতিয়াবা সৰু হৈ যাব পাৰে ন এইটো চা হাফ বুলিছ তেতিয়া তো এইটো আধা লাগিছে কিন্তু এইডাল যদি ওপৰলৈ যায় তথাপিও থেলছত থাকিব ন থেলছত হাফ বুলি মানে ভাবিলে থাকি যাব বস্তুটো আৰু মনৰ ভিতৰত ভাবি থাক কৈ নিদিবি যেনেকৈ এতিয়া মই নাম্বাৰবোৰ এড কৰোঁতে মই বহুত বেলেগ ধৰণে এড কৰোঁ এতিয়া 9 লগত কিবা এটা এড কৰিবলৈ হ'লে মই যোগ কৰা মোক 9 আৰু 1 2 3 4 এইবোৰ যোগ কৰোঁতে ন মই তাহাঁতক মানুহ টাইপ ধৰি লওঁ এইটো 9টো এইটো বেয়া এইটো ভাল মানুহটো এইবোৰ সৰুৰ পৰা চলি থাকে এইবোৰ নাগাওঁ খালি মানে নাম্বাৰবোৰ কেৰেক্টাৰ টাইপ হৈ যায় হা থালা Okay, 7 number question is oh, Hala for a reason. Ready? কি ক'ব খুজিছোঁ অঁ চিত্ৰ 6.38 দেখুৱাৰ দৰে ABC অঁ ABC এটা ত্ৰিভুজ আছে দেই ABC ত্ৰিভুজ এটা আছে ক কেলে মই কোনটা কেলে ইয়াৰ পিছত কুৱেশ্যনটো কৰিব লাগিব মই তেওঁ হেৰি ফটো তুলি থৈছোঁ 90 ডিগ্ৰী আৰু এইটো হ'ব আমাৰ 90 ডিগ্ৰীটো কৰিবলৈ গ'লে মই এনেকৈ যাব লাগিব নহয় দেখিবলৈহে 4টা বহুত ইজি দেখিবলৈহে 4টা এইটো A B C P এতিয়া প্ৰথমতে আমি চাব লাগিব কি দিয়া আছে দিয়া আছে দিয়া আছে কি দিয়া আছে ত্ৰিভুজ ABC এবাৰ আহিছিলে
ইহঁতৰ এইটো অঁ এই নাই এইকেইটা ধৰিব নোৱাৰ তই এই গোটেইকেইটাৰ ভিতৰত কোনোবা এটা আহি যায় ক'ব নোৱাৰ তই আহি অঁ তহঁতৰ বাৰু কোনটো আহিছিল জানো অঁ এই লাষ্টৰ ফালৰকেইটা বহুত ইম্পৰ্টেণ্ট বুলি কৰোৱা হয় কিন্তু লাষ্টৰ ফালৰকেইটা আহে কম আহে কিন্তু মানে ধৰিব নোৱাৰি বহুত টান পেপাৰ কাটি দিম বুলি ক'লে আহিব অঁ সেনেকুৱা ত্ৰিভুজ এ বি চি এ ডি আৰু মানে ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ হৈ যায় হৰ্ষিত কৰিবলৈ লওঁ কৰোঁ কৰিবলৈ লওঁ হা লৈ ল ইয়াৰ পৰা টেন্সটো কাঢ়িম টেন্স কম নি হা গ্ৰামাৰ কৰিম টেন্স কৰিম কিতাপৰ কথা কৈছ অঁ কাম এটা কৰোঁ ৰ অলপমান টেন্স কৰি দিম অলপমান ডিটাৰমিনেট কৰি দিম স্পেচিফিকেলি গোটেইখিনি নাযাওঁ যোৱা বছৰ 7-8 বছৰ যিকেইটা কুৱেশ্যন আহিছে এই বছৰৰ পৰা আৰম্ভ কৰি পেলাই সেইখিনি কৰিম ঠিক আছে আৰু লজিকখিনি লিখাই লিখাই দিম ক্লিয়াৰ হৈছে দেখুৱাব লাগে ত্ৰিভুজ এ ই পি সদৃশ ত্ৰিভুজ চি ডি পি অ'কে মন কৰিবি এ ই পি আৰু চি ডি পি এ ই পি কোনটো চি ডি পি কোনটো এ ই পি আমাৰ চাবি কেনেকৈ আছে এ ই পি মানে এইটো আৰু চি ডি পি এই ওপৰটো এইটো 90 ডিগ্ৰী এইটো বিপৰীত কোণ মানে এইটো কিতাপৰ কথা যেনেকৈ ৰাখে এইবিন চা এ ই পি কোনটো এ ই পি এই ত্ৰিভুজটো আৰু দিয়া আছে চি ডি পি মন কৰিলেই ওলাই যায় চা এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো বিপৰীত কোণ এইটো বিপৰীত কোণ হয়নে দুটা কোণ যদি সমান হৈয়ে গ'ল লগালগ ত্ৰিভুজকেইটা কি হৈ যাব সদৃশ হৈয়ে যাব তো আমি লিখিব লাগিব কি চা প্ৰথমতে এ ই পি নহয় ত্ৰিভুজ এ ই পি আৰু ত্ৰিভুজ চি ডি পিৰ পৰা কোণ এ ই পি সমান চিন এ ই পি সমান চিন কোণ এ ই পি ক'লো ন চি ডি পি ক'ব লাগিব কাৰণ এ ই পি কৈছোঁ চি ডি পি ক'ব লাগিব চি ডি পি ইজ ইকুৱেল টু 90 ডিগ্ৰী 90 ডিগ্ৰী কিয় আৰু বিকজ এ ডি আৰু চি ই উন্নতি এ ডি উন্নতি ক'ত আছে এ ডি উন্নতি আছে বি চিৰ ওপৰত আৰু বাট প্ৰদত্ত বুলি লিখিব পাৰোঁ একো নিলিখিলে তাৰপিছত আছিলে আমাৰ চি ই উন্নতি এ বিৰ ওপৰত চি ই উন্নতি এ বিৰ ওপৰত প্ৰদত্ত তাৰপিছত আমাৰ দিয়া আছে হেৰি এই কোন দুটা এ পি ই চি পি ডি হৈ যাব হা অঁ খতম নেক্সট টিগনটি আৰম্ভ কৰিম দেই এই 5টা কুৱেশ্যন আছে বহুত ইজি মই কৰাই নাই প্ৰথম কথা চাই আছে আগৰখিনি কুৱেশ্যন কৰাই আছে কোনোবা ঐ আনিবি না দি দেখাবিচোন তো আজি ক্লাছ 10 হ'ব ছাৰ তাৰ কেইটা বজাত আছে 11:30 মই সিহঁতক নোটছখিনি কৰোৱা নাই নোটছখিনি কৰাব লাগিব এক্সাৰচাইজটো কৰালোঁ কালি নোটছখিনিৰ কাৰণে অৰ্ডাৰ দিন লাগিব মোক এ বি ডি কুৱেশ্যন মই সোমবাৰে কিনিম ৰ মই পাহৰি থকা হয় মনত পেলাই দিবিচোন পৰহিলৈ দেই পৰহিলৈ ন কাইলৈ ন কাইলৈ মনত পেলাই দিবি এ বি ডি আৰু চি বি দেখাব লাগে এ বি ডি কোনটো
এ বি ডি এইটো কাৰণে এনেকুৱা হৈ আছে এ বি ডি 90 ডিগ্ৰী বি এটা আছে এনেকৈ যাব বি এ বি ডি আৰু এইটো আছে চি বি ই চি বি ই এইটো চি বি ই 90 90 90 90 হৈ গ'ল বি কোনটো সাধাৰণ কোণ আছে ধৰিব পাৰিছনে চাই লওঁ 90 90 90 90 হৈ আছে বি কোনটো সাধাৰণ কোণ আমি কি লিখিব পাৰিম ত্ৰিভুজ এ বি ডি একে এশ দুটা থাকে বুলি নহয় দাদা মন কৰিব লাগিব যে এই গোটেই বি কোণটো দুটা ত্ৰিভুজত সোমাইছে নাই যদি গোটেইটো সোমাই সাধাৰণ কোণ হ'ব নোৱাৰো মানে কিছু কেতিয়াবা এনেকুৱা হৈছে এইটো হ'ল এ বি চি ত্ৰিভুজ হয়নে আৰু এটা মই ত্ৰিভুজ আঁকি দিম ডি বি চি ত্ৰিভুজ এটা এ বি চি ত্ৰিভুজ আৰু ডি বি চি ত্ৰিভুজ মন কৰচোন এ বি চি তাতো বি আছে ডি বি চি তাতো বি আছে খালি এ বি চিয়ে গোটেই বিটো বুজাইছে ডি বি চিয়ে এইকণ বুজাইছে তো সাধাৰণ কোণ হ'ব নোৱাৰিব ডি বি চিৰ পৰা কি লিখিম প্ৰথমে লিখিম যে হেৰি এ বি ডি এ ডি বি ইজ ইকুৱেল টু এ ডি বি ইজ ইকুৱেল টু চি ই বি চি ই বি 90 ডিগ্ৰী প্ৰদত্ত তাৰপিছত আমাৰ দি থোৱা আছে হেৰি কোণ বি ইজ ইকুৱেল টু কোণ বি সাধাৰণ কোণ তো আমি ক'ব পাৰোঁ যে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ চি বি ই হৈ গ'ল নেক্সট কুৱেশ্যনটো আছে থাৰ্ড নম্বৰটো হা মিছলিনিয়াছ নাই পাব লাগিব মিছলিনিয়াছ এইচ এছ এছ চিত কম আহে কিন্তু কেতিয়াবা কেতিয়াবা দি দিয়ে এইবাৰ দিব পাৰে কাৰণ এম চি কিউ আছে যে এ ই পি এ ডি বি ত্ৰিভুজ এ ই পি আৰু ত্ৰিভুজ এ ডি বিৰ পৰা তে এ ই পি কোনটো বস্তু এ ই পি আৰু এ ডি বি অ'কে প্ৰথমে এ ডি বিটো আঁকি লওঁ এ ইয়াত ডি ইয়াত বি আৰু এটা আছে এ ই পি মানে এনেকুৱা ই পি মন কৰি লিখিম যে এই ডি কোণটো ন এইটো কোণৰ সৈতে সমান আৰু এই কোণটো সোমাই আছে দুইটাতে তো আমি লিখিব লাগিব এ ই পি ইজ ইকুৱেল টু এ ডি বি এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী তাৰপিছত কোণ এ সমান কোণ এ মানে টিকলটো এ সোমাই আছে ডাঙৰটো এইটো সোমাই আছে সাধাৰণ কোণ তাৰপিছত আহি যাব আমাৰ এনেকৈ ত্ৰিভুজ এ ই পি সদৃশ ত্ৰিভুজ এ ডি বি লিখিলি কোণ সদৃশতাৰ চৰ্ত কোণ সদৃশতাৰ চৰ্ত খা ত্ৰিভুজ এ ই পি সদৃশ ত্ৰিভুজ চি ডি পি কি আছিলে কি কোণ সদৃশতাৰ চৰ্ত তাৰপা এইটো চাৰিটো হ'ব পি ডি চি বি ই চি ত্ৰিভুজ পি ডি চি কমা ত্ৰিভুজ বি ডি চি নে পি ডি চি বি ই চি পি ডি চি কোনটো বা পি ডি চি আমাৰ হ'ব এনেকুৱা পি ডি চি বি ই চি অ'কে মানে বি ই চিটো ডাঙৰ আঁকি লওঁ বি ই চিটো এনেই গ'ল
বি ই চি আৰু পি ডি চি। পি ডি মানে কাইণ্ড অফ এনেকুৱা ইয়াত এনেকুৱা পি ডি চি। বি ই চি আৰু পি ডি চি, এই বি ই চি কোণটো আৰু পি ডি চি কোণটো 90-90 হৈ আছে আৰু দুইটাতে চি কোণটো সোমাই আছে। তো আমি লিখিব লাগিব ত্ৰিভুজ এনেকৈ দেখাব লাগিব, ত্ৰিভুজ পি ডি চি আৰু ত্ৰিভুজ বি ই চিৰ পৰা কোণ পি ডি চি কোণ বি ই চি 90 ডিগ্ৰী প্ৰদত্ত। এইটো 90 ডিগ্ৰী প্ৰদত্ত। তাৰপিছত হেৰি আমি লিখিব লাগিব কোণ চি সমান কোণ চি সাধাৰণ এনেকৈ ত্ৰিভুজ পি ডি চি সদৃশ ত্ৰিভুজ বি ই চি কোণ সদৃশতাৰ চৰ্ত। এই বুজি ল'ব বিশেষ নাই, দূৰত্ব কোণ দেখাই দিলোঁ চব কোন ক'ত ধৰিব পাৰিল নাই? চবতে একেটা লজিকে চলি আছে। 90 ডিগ্ৰী দেখাব লাগে, সাধাৰণ কোণ দেখাব লাগে। 90 ডিগ্ৰী 90 ডিগ্ৰী সাধাৰণ কোণ, 90 ডিগ্ৰী সাধাৰণ কোণ, 90 ডিগ্ৰী সাধাৰণ কোণ চলেগা। ক'ত খেলি মেলি আছে চাই ল'বা ওপৰৰ পৰা। ঐ ৰিলেশ্যন নাই চাইছোঁ, এবাৰ চাই লওঁ বস্তুকেইটা চিধা চাই লওঁ এবাৰ। চালোঁ চাই লওঁ এবাৰ, যদি ধৰিব পৰা নাই আকৌ ক'ম। সেটস নহয়, সেটসটো ৰিলেশ্যন এণ্ড ফাংচনৰ বেছিক হয়। সেটস নাজানিলে ৰিলেশ্যন ফাংচন নাজানে। পেঞ্চিল হ'লে থেংক ইউ। কমপ্লেক্স নাম্বাৰ চেপ্টাৰ ৰুজু নাই, ৰিলেশ্যনছ ইনইকুৱেলিটিজ নাই। এইটো মাজে মাজে আহি যাব, ইমান নাই। থ্ৰী জেমেট্ৰি অলপ ইমান নাই, অলপমান আছে। এইটো খালি বহুত বেলেগ ধৰণে ভাবি কিন্তু চলিব। আছে ৰ, মই হেৰিখনতে আছে, এইটোৰ চিলেবাছখনতে আছে, চাই দিম ৰ। কমপ্লেক্স নাম্বাৰৰ পৰা বেছি আহে, কনিক ছেকশ্যনৰ পৰা আহে, ষ্টেটিষ্টিক্সত আহে আৰু ৰিলেশ্যন ফাংচনছৰ পৰা আহে। আৰু এটা আৰু হেৰি কুৱেশ্যনটো আহে আমাৰ লিমিটছ এণ্ড ডিৰাইভেটিভ। ডিৰাইভেটিভ নে কণ্টিনিউটি আছিলে নহয়? লিমিটছ এণ্ড ডিৰাইভেটিভ। সেইটোতো অহা বছৰকে আমি লিমিটছ এণ্ড কণ্টিনিউটি বুলি। শুনিবি হা কি কোৱা আছে, এ বি চি ডি সামান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত। এ বি চি ডি সামান্তৰিক দেই, এ বি চি ডি সামান্তৰিকৰ হৰ্ষিত তই ৰিলেশ্যন ফাংচন লেচনটো উলিয়াই না কৰিবলৈ ল। কেলৈ হেৰি ফাংচনটো প্ৰথম কুৱেশ্যন আগৰ কুৱেশ্যনকেইটা কৰা হৈছিল নহয় হয়নে? হেৰিটো হ'ল ফাৰ্ষ্ট ছেকেণ্ড এক্সাৰচাইজটো হ'ল, এই লাষ্টতো আছেগৈ। এতিয়া চা ফাংচনত কি আছে, ফাংচনত ন যদি তোৰ এই আগফালৰ এলিমেণ্টটো ন বোলে 3টা 4টা লগত লাগ খাই আছে, তেতিয়াহ'লে সেইটো ৰিলেশ্যনহে হ'ব, ফাংচন নহয়। চাই দিয়া 4টা কুৱেশ্যন দি থোৱা আছে, তাৰ ভিতৰত কোনটো এনেকুৱা হৈ আছে যে আগফালৰটো এনেকুৱা হ'ব পাৰে যে 1 to 1 লগত, 2 to 1 লগত, 3 to 1 লগত, 4 to 1 লগত জড়িত থাকিব পাৰে, চব লগত জড়িত থাকিব পাৰে। আগফালৰটোৰ লগত খালি আগফালটো এটাই থাকিব লাগিব, আগফালটো দুবাৰ থাকিব নোৱাৰে।
কৈছে কি দুবাৰ থাকিব নোৱাৰে হয়নে বাকীকেইটাতো হয় তেতিয়াহ'লে অঁ তো ঘটনাটো হ'ল যে লিখি দিব লাগিব যে ফৰ ওৱান উই হেভ টু ইমেজেছ 3 and 5 that is why it is not a but this relation is not a function relation হয় আকৌ ফাংচন নহয় যেনেকৈ এইবোৰ এলজেব্ৰিক এক্সপ্ৰেশ্যন হয় পলিনমিয়েল হয় পাইছিল যেনেকুৱা তাৰপিছত অ'কে কি আছে আমাৰ এ বি চি ডি সামান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত এ বি চি ডি সামান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু যাতে ই এটা বিন্দু আৰু বি ই ৰেখাই বি ই মানে এডাল জন্ম মাৰিব লাগিব বি ই ৰেখাই চি ডিক এফ বিন্দুত ছেদ কৰে অ'কে বুজিলোঁ এতিয়া দেখাব কি লাগে আমি এ বি ই মানে এই গোটেই ডাঙৰ ত্ৰিভুজটো এনেকুৱা এই গোটেই ডাঙৰ ত্ৰিভুজটো দেখাব লাগে লগতে কাক সদৃশ দেখাব লাগে চি এফ বি এই দুটা সদৃশ দেখাব লাগে বাৰু তো কি লিখিব লাগিব সামান্তৰিক এ বি চি ডিৰ এ ডি বাহুৰ বৰ্ধিত অংশ এ ডি বাহুৰ বৰ্ধিত অংশ এ ডি বাহুৰ মানে আঁকিম এ বি চি ডি সামান্তৰিক এ ডি বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আৰু বি ই ৰেখাখণ্ডই চি ডি বাহুক এফ বিন্দুত ছেদ কৰে পিছৰটো কি আছে সেইটো থৈ দে পাছৰকেইটা কৰিব পাৰিবি নহয় এইটো এই কুৱেশ্যনটো কৰিব পাৰিবি এইটো ফাংচন দি থোৱা আছে পলিনমিয়েল মাজে 9 পাইছিলি x লগত বহাই দিব লাগে 0 x লগত 7 বহাই দিব লাগে ভেলটো উলিয়াব লাগে চি ডি বাহুক এফ বিন্দুত ছেদ কৰে আমি দেখুৱাব লাগে কি দেখাব লাগে বা দেখাব লাগে যে এ বি ই আৰু চি এফ বি ত্ৰিভুজ এ বি ই ত্ৰিভুজ চি এফ বি অ'কে ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ চি এফ বিৰ পৰা কৰি নালাগে তাৰ আগতে কৰি লওঁ বুজাই লওঁ কেলৈ কৈছোঁ শুনিবি দেই এতিয়া মোক কথা এটা কচোন এই সামান্তৰিক যেতিয়া এ ডি আৰু বি চি বাহু সমান্তৰাল হয়নে এ বি চি ডি সামান্তৰিকৰ আমাৰ কি বুলি কওঁ সামান্তৰিকৰ প্ৰধান ধৰ্ম নহয় সামান্তৰিকৰ বৈশিষ্ট্য এইটো আছিল যে এ ডি আৰু বি চি বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়নে তো এ ডিডাল বি চি সৈতে সমান আৰু সমান্তৰাল এ ডিডাল যদি মই বহায়ে দিওঁ তেতিয়াওতো এই বহা গোটেইডালতো বি চি সৈতে সমান্তৰাল হ'ব হ'ব তো মন কৰিবি এই কোণটো আৰু এই কোণটো মিলি পেলাই এনেকৈ জেড টাইপ বনাইছেনে আৰু কোণীয়া কোণ হিচাপে একান্তৰ অন্তকোণ হ'বনে হ'ব আৰু এটা কথা মন কৰ এই এ কোণ সামান্তৰিকৰ দুটা কোণ চাবি দেই এ কোণ আৰু চি কোণ ইহঁতৰ কিবা সম্বন্ধ আছে নি পাছত সামান্তৰিকৰ বিপৰীত কোণবিলাক ওলাই গ'ল চা এই ই কোণটো এই বি কোণটোৰ সৈতে সমান এ কোণটো এই চি কোণটোৰ সৈতে সমান তো এই ডাঙৰ ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো এইটো ইয়াৰ সৈতে সমান এইটো ইয়াৰ সৈতে সমান সদৃশ তাৰপাছত মাৰিম তাৰপাছত একেটাই কৈ দে
একেটা একে ABCD সমান্তৰিকৰ AD সমান্তৰাল BC এটাকে AU সমান্তৰাল BC হ'ব তো আমি কৰিব লাগিব যে BE ছেদক BE ছেদক তো আমি লিখিব লাগিব AEB is equal to CBAF একান্তৰ অন্তঃকোণ একান্ত অন্তঃকোণ ত্ৰিভুজ ABE আৰু ত্ৰিভুজ CFBৰ পৰা কি পাম আমি যে AEB is equal to CBF তাৰপিছত আমি পাম কোণ A is equal to কোণ C বেকেটত লিখি দিম সমান্তৰিকৰ বিপৰীত কোণ সমান এটাকে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB কোণ মেক্সিমাম মন কৰিছে নে জানো মেক্সিমাম যেতিয়া এই আৰম্ভণিতে বেলেগ কথা আছিলে এতিয়া যেতিয়া ত্ৰিভুজবোৰৰ কথা শুনিল যেতিয়া পিছলৈ ত্ৰিভুজবোৰৰ কথালৈ আহিল ন মন কৰিবি যে মেক্সিমাম ত্ৰিভুজতে কোনে চলি আছে বাহু কেছে অহা নাই বাহু জেনেৰেলি খুব স্পেচিফিক কেছবোৰত আহে ঠিক আছে এতিয়া হৈ গ'ল এই কুৱেশ্যনটো হৈ গ'ল হা AE বাই BC নহয় এই সমান্তৰাল BC অঁ কওক তাৰপা চা AD আৰু BC সমান্তৰাল বিকজ আমাৰ এইটো সমান্তৰিক হয় এই দুটা সমান্তৰাল হৈ গ'ল তো AD ডাল যদি মই দীঘলীয়াও দিওঁ তথাপিতো এইকেইটা সমান্তৰাল হ'ব না তো AD আৰু BC যদি সমান্তৰাল তো AE আৰু BC সমান্তৰাল হ'বনে হ'লে এই চুকৰ কোণটো এই চুকৰ কোণটো সমান হৈ যাব একান্ত অন্তঃকোণ সেইটোৱে মই লিখিলোঁ এতিয়া মই ডাইৰেক্ট ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো চা এইটো আৰু এইটো সমান হৈ গ'ল এই A কোণটো আৰু C কোণটো সমান কিয় জানো কাৰণ এইটো সমান্তৰিক এটা আছিল নে আৰু সমান্তৰিকৰ বিপৰীত কোণবোৰ সদায় সমান হয় হৈ গ'ল আৰু দুটা কোণ সমান হৈ গ'ল সদৃশ হৈ গ'ল এইটো লিখিছে আজি হেৰি একচেণ্ট 9 নম্বৰলৈকে কৰি দিম দেই 9টো কি আছে আমাৰ 9টো কাইণ্ড অফ অকণমান দেৰি কৰি আহিছোঁ ক'ত কৰি আহিছোঁ জানো এই ইয়াত 7 নেকি 7 নম্বৰ কুৱেশ্যনটো 9টো সোমাই আছিলে একেটা কুৱেশ্যনকে ডাবল দিছে এই ছবিটো আঁকিছিলে এনেকুৱা টাইপৰ ছবি এটা নাইণ্টি ডিগ্ৰী নামটো কি দিছোঁ ABC আৰু P এপিনে M আমি কৰিব লাগে কি দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজ AMP দুটা আহে পাছত আহে মাজে মাজে আহে এই লাষ্টৰ কুৱেশ্যন এটা বাহু অলমষ্ট কোন সেইটোৱে নহয় কোন 90 ডিগ্ৰী আৰু কি ক'লি এটা বিপৰীত আছে এটা সাধাৰণ কোণ আছিলে চব এনেকৈ চলি আছে সেইটোৱে চলিব দুটা কোণ মিলে এই আৰু দুটা সমকোণী ত্ৰিভুজ য'ত কোণ B is equal to 90 ডিগ্ৰী আৰু কোণ M is equal to 90 ডিগ্ৰী এতিয়া প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে শুনিবি দেই ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ AMP এইটো 1 নম্বৰ প্ৰমাণ কৰিব লাগে 2 নম্বৰ প্ৰমাণ কৰিব লাগে আমি CA by PA আৰু ইকুৱেল টু BC by MP এইটো প্ৰমাণ কৰিবলৈ কোনো কথাই নাই
এইটো যদি সদৃশ দেখাই দিওঁ নিজে নিজে বনিয়ে যাব বি চি বাই এম পি। এতিয়া কি লিখিম, ডাইৰেক্ট লিখিম দেই, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ এম পিৰ পৰা প্ৰথম কথা দেখিলে গম পাই যে কোন এ বি চি হয়নে, এ বি চিৰ কোন এ বি চিটো মানে এ বি চিটো, আৰু এই ত্ৰিভুজটোত কোনটো হ'ব আমাৰ এ বি চি আৰু এ এম পি দিছিল জানো, এ বি চি এ এম পি ইজ ইকুৱেল টু কোন এ এম পি, এইটো হ'ব 90 ডিগ্ৰী প্ৰদত্ত। তাৰপিছত কি হ'ব, কোন এইটো সাধাৰণ কোণ, এটাকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি কোন সদৃশতাৰ চৰ্ত, আৰু মন কৰিবি যে সেয়া এইটো হৈ গ'ল, এক নম্বৰটো হৈ গ'ল আমাৰ। 2 নম্বৰটো কি হ'ব, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান, মানে এ বি বাই এ এম তাৰপিছত বি চি বাই এম পি, আৰু লাষ্টটো হৈছে চি এ বাই পি এ, এইটো দেখাবলৈ দিছিলে, হৈ গ'ল। বাকী কাইলৈ ইংৰাজী